লেজাৰ সাৰ্বজনীন দুৰ্গা পূজাৰ মণ্ডপত আছোঁ আৰু আজি সপ্তমীত লেজাই এই হাইস্কুল খেলপথাৰতে দুৰ্গা পূজা আৰম্ভ হৈছে। যিহেতু যথা ৰীতি নীতিয়ে ইয়াতে দুৰ্গা পূজা তেওঁলোকে অনুষ্টুপীয়াকৈ পাতিছে। যিহেতু মহান শিল্পী জুবিন গাৰ্গৰ বিয়োগত সমগ্ৰ ৰাজ্যত পূজাৰ যিটো আগৰ যিটো উৎসাহ, সেই উৎসাহ ম্লান কৰিছে। লেজাইতো ইয়াৰ পৰিৱেশটো দেখি সমান্তৰালভাৱে তেওঁলোকে জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই আজি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু পূজাৰ যি ৰীতি নীতিয়ে অকল অনুষ্ঠিত কৰিছে। আৰু উদ্যোক্তাসকলৰ ওচৰত মই পোনে পোনে যাব বিচাৰিছোঁ আৰু তেওঁলোকৰ পৰা মনৰ ভাৱ বুজিছোঁ যে পূজাখন কেনেধৰণে অনুষ্ঠিত কৰিছে। যিহেতু তেওঁলোকে ইয়াত ক্ৰমান্বয়ে 16 বছৰ অনুষ্ঠিত কৰি আহিছে এই দুৰ্গা পূজা। কিন্তু এইবাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ যি অকাল বিয়োগ ঘটে, এই বিয়োগৰ বাবে সকলো ৰাজ্যৰ লগতে লেজাইতো ইয়াত পৰিৱেশ ম্লান হৈছে আৰু তেওঁলোকে অনুষ্টুপীয়াকৈ এই দুৰ্গা পূজা পাতিছে। মই ভিতৰৰ যি পৰিৱেশ আছে এই পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ। ইয়াতে ভক্তসকল আহিছে, পুৱাতে তেওঁলোকে দেৱী মাৰ ওচৰত আশীষ লৈছে আৰু মই সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ অসম 360 দৰ্শকসকলৰে। ইয়াতে আহিছে ধূপ দীপ নৈবেদ্য লগাই দি ইয়াতে শৰাই আগবঢ়াইছে আৰু তেওঁলোকে পূজা অৰ্চনা কৰি আছে। ইয়াৰ মই চাকি বন্তি ধূপ দি সকলোখিনি ভক্তই মংগল কামনা কৰি তেওঁলোকে ইয়াতে পূজা অৰ্চনা কৰি আছে। মই সমগ্ৰ পৰিৱেশটো মই মোৰ সতীৰ্থক দেখুৱাব বিচাৰিছোঁ আৰু ইয়াতে উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ কাষলৈকে মই যাব বিচাৰিছোঁ। মই আপোনাৰ ওচৰলৈকে আহিছোঁ, কি ক'ব? হয়, আমাৰ এই গোটেই অঞ্চলটো লেজাৰ কলাখোৱা এটা বৃহৎ অঞ্চল আৰু এই গোটেই অঞ্চলৰ ভিতৰত আমাৰ শ্ৰী শ্ৰী সাৰ্বজনীন লেজাৰ দুৰ্গা পূজাখনেই হয় আৰু ইয়াত আমি প্ৰতি বছৰে ধুমধামে আয়োজন কৰা হয়। কিন্তু এইবাৰ আমাৰ দুৰ্গা উৎসৱৰ যি ফূৰ্তিৰ মাজতে আমাৰ দুখৰ ছাঁ পৰিছে গোটেই অঞ্চলটোৱে। অসমৰ গৌৰৱ তথা আমাৰ হিয়া আমঠু জুবিন গাৰ্গক আমি অকালতে হেৰুৱাবলগীয়া হৈছে। গতিকে এইবাৰ আমি আমাৰ অঞ্চলটো মংগল আৰু আমাৰ সমিতিৰ পৰা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্বলাই আমি আৰম্ভ কৰিছোঁ, যাতে তেওঁক আত্মাই সদ্গতি পায় আৰু তেওঁ অমৰ হৈ থাকক, সেইটো আমি কামনা কৰিছোঁ। লগতে তেওঁ যিহেতু প্ৰকৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, বিভিন্ন জীৱ জন্তুকে আদি কৰি গছ গছনি তেওঁ ৰোপণ কৰিছিলে। গতিকে আমিও আজি প্ৰথম কাৰ্যসূচী গছ ৰোপণৰ দ্বাৰা আমি আৰম্ভ কৰিম আৰু আমি ৰাখি মানে তেওঁ সদ্গতিৰ কাৰণে আমি কমিটি হৈ পেলাই তেওঁ এই মাতাৰ ওচৰত আমি সেৱা জনাম। লগতে আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অঞ্চলবাসীক, যিসকলে আমাক সহায় সহযোগিতা আগবঢ়াই পেলাই আমাৰ এই পূজা ভাগ আগবঢ়াই নিয়াত সহায় কৰিলে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'বলগীয়াটো কি আছে আৰু বহুত আমাৰ দেখিছে দুখৰ বিষয়। তেনেকৈতো আৰু মানে আমাৰ পূজাখন যেনে ওলট মালত পাতিবলগীয়া আছিল, পাতিবতো নহ'বই। তাৰপৰা মানে ভক্ত কেনেকুৱা সমাগম? ভক্ত সমাগমটো বাৰু ঠিকেই আছে, কিন্তু ইমান হেৰি নাই আৰু জুবিনৰ কাৰণে। দুৰ্গা মাছত আমি সকলো অঞ্চলৰ গোটেই সকলো ৰাইজৰ যাতে বছৰটো পাৰ হয় ভাল ধৰণে। আৰু এইবাৰ পূজা যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে আমাৰ ইমান সকলোৰে মনবোৰ ইমান আগৰ নিচিনা নহয়। সেইকাৰণে দুৰ্গা মাই যাতে সকলোৱে শুভ কৰে তাৰে কাম বিচাৰিম। মানে তেখেতটো পূজাটো আমি বছৰি পাতোঁ ভালেই, কিন্তু এই বছৰ জুবিন গাৰ্গ মানে অকাল মৃত্যু হোৱাৰ কাৰণে আমাৰ পূজাটো অকণমান বহুতে হেমাহি হৈছে। মানুহৰ মনবিলাক শান্তি নাই আৰু বৰ সুখ হিচাপে মানে ফূৰ্তি হিচাপে পালন কৰিব পৰা নাই। মনত এটা দুখ থকাকৈ যেনিবা আৰু মানে বছৰি শাৰদীয় দুৰ্গা পূজা আমাৰ লেজাই সৰ্বজনীয় দুৰ্গা পূজা উদযাপন সমিতিয়ে পাতে, তাতে আমি মানে কমিটি হিচাপে কাম কৰোঁ। কিন্তু মনবিলাক বৰ এটা শান্তি পোৱা নাই। হ্ৰিং দুং দুৰ্গায় বিদ মহে আস্তা খৰায় ধিমি তনু চণ্ডী পচুদে। যি
প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধা জনাই অনুষ্টুপীয়াকৈ পূজা অৰ্চনা কৰিছে। ইয়াত বহু উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ পৰা মই ইয়াৰ সবিশেষ জনালোঁ আৰু ইয়াৰ সমগ্ৰ পৰিৱেশটো দেখুৱাবৰ বাবে ইয়াতে ব্যৱসায় বাণিজ্যৰ ইয়াত ষ্টল ইয়াতে কৰি থোৱা আছে, দোকান পোহাৰ আছে ইয়াতে। বিশেষকৈ ৰাতি ইয়াতে জনসমাগম বেছি হয় আৰু এতিয়া বিভিন্ন ইয়াত বহুকেইখন গাঁও লগ লাগি এই পূজা ভাগ অনুষ্ঠিত কৰিছে আৰু ইয়াৰ পৰা ক্ৰমান্বয়ে ভক্তসকল ইয়ালৈ আহিবলৈ আৰম্ভ কৰিছে আৰু পূজা অৰ্চনা কৰি থকা হৈছে। মই সমগ্ৰ পৰিৱেশটো পুনৰ এবাৰ অসম 360 দৰ্শকক দেখুৱাবলৈ মই সতীৰ্থ কৰিছোঁ। এই হৈছে লেজাই সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতি। ইয়াতে তেওঁলোকে অনুষ্ঠিত কৰিছে দুৰ্গা উৎসৱ আৰু এই দুৰ্গা উৎসৱৰ স্থলীৰ পৰা মই প্ৰশান্ত শইকীয়াই ডিব্ৰুগড়ৰ পৰা দেখুৱাইছোঁ লেজাই পৰিৱেশ।